নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া এই পাঠটিৰ প্ৰথম দুটা অংশ আমি ইতিমধ্যে আলোচনা কৰিছো আজি আমি এই পাঠটিৰ তৃতীয় অংশ আৰম্ভ কৰিম তৃতীয় অংশত পাঠটিৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিম বলাচোন ছাত্ৰ-ছাত্ৰীসকল পাঠটি আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো আছে বিধানসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে সকলো ৰাজ্যৰে এখন বিধানসভা থাকে আৰু এই বিধানসভাৰ সদস্যসকলক একোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে বিধানসভা সমষ্টিৰ ভোটাৰসকলে বিধানসভা সদস্যসকলক নিৰ্বাচন কৰে শাসক দল মানে কি খ নম্বৰ প্ৰশ্নটো হৈছে শাসক দল মানে কি নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে তেনে দলকে শাসক দল বুলি কোৱা হয় নিৰ্বাচনত এটা দলে সংখ্যাগৰিষ্ঠতা পায় আৰু সেই দলটোৱে চৰকাৰ গঠন কৰে আৰু তাকে শাসক দল বুলি কোৱা হয় এতিয়া গ নম্বৰ প্ৰশ্নটো দেশত মধ্যকালীন নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয় এখন দেশত কেতিয়া মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয় চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হলে দেশত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয় চৰকাৰৰ কাৰ্যকাল এটা নিৰ্দিষ্ট সময়সীমা থাকে আৰু সেই নিৰ্দিষ্ট সময়সীমাৰ আগতেই যদি চৰকাৰখন ভংগ হৈ যায় কিবা বিশেষ কাৰণত তেতিয়াহলে দেশ এখনত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয় এতিয়া ঘ নম্বৰ প্ৰশ্নটো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কিমান বছৰ বিধানসভাৰ কাৰ্যকাল হ'ল 5 বছৰ ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰ এতিয়া 9 নম্বৰ প্ৰশ্নটো দুটা ৰাষ্ট্ৰীয় দলৰ নাম কি দুটা ৰাষ্ট্ৰীয় দলৰ নাম হৈছে ভাৰতীয় জনতা পাৰ্টি বিজেপি ভাৰতীয় জাতীয় কংগ্ৰেছ এই দুটা হৈছে ৰাষ্ট্ৰীয় দল মানে এই দুটা দল ৰাজ্যত থকাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰতো এই দুটা দলৰ প্ৰাৰ্থী থাকে এতিয়া প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ উল্লেখযোগ্য এটা আঞ্চলিক দলৰ নাম লিখা আঞ্চলিক দল মানে হৈছে যিটো দল অকল এটা অঞ্চলতে থাকে বিশেষ অঞ্চলত থাকে ধৰা অসমত এটা আঞ্চলিক দল আছে সেই দলটোৰ নাম হৈছে অসম গণ পৰিষদ অগপ এই দলটোৱে ভাৰতৰ বেলেগ ৰাজ্যসমূহত নাই অকল অসমতে আছে সেয়ে ইয়াক আঞ্চলিক দল বুলি কোৱা হয় এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহো ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনে ধৰণৰ ব্যাখ্যা কৰা বা বৰ্ণনা কৰা ভাৰতত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কিছুমান বিশেষ প্ৰক্ৰিয়া আছে ভাৰতবৰ্ষত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচনী আয়োগ গঠন কৰি দিয়ে বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচনসমূহ অনুষ্ঠিত কৰা হয় আৰু ভাৰতত বিভিন্ন ধৰণৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচনী আয়োগ গঠন কৰি দিয়ে সেই আয়োগখনত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত থাকে সেই আয়োগখনত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত থাকে আৰু মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে ঠিক একে ধৰণে ৰাজ্যসমূহতো ৰাজ্যিক নিৰ্বাচনী আয়োগ থাকে আৰু নিৰ্বাচনী আয়োগৰনো কাম কি নিৰ্বাচনী আয়োগৰ নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ কাম-কাজসমূহ যাতে সুচাৰুৰূপে চলি যায় তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু নিৰ্বাচনৰ কাৰ্যসূচী প্ৰস্তুত কৰে লগতে নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰে আৰু নিৰ্বাচনী আয়োগে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ
মনোনয়ন পত্ৰসমূহ পৰীক্ষা লগতে মনোনয়ন পত্ৰসমূহ যদি কিবা বিসংগতি থাকে সেইবোৰ প্ৰত্যাহাৰ আৰু নিৰ্বাচন ফলাফলৰ তাৰিখো নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰে। নিৰ্বাচনী আয়োগৰ নীতি-নীতিসমূহ কঠোৰ হয়। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নিৰ্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰে যাতে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হয় আৰু যিবোৰ ঠাইত নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে নিৰ্বাচনী আয়োগে কিছুমান বিশেষ আচৰণ বিধি বলবৎ কৰে যাতে সেই নিৰ্বাচনটো মুক্ত হয় আৰু নিকা হয়। কিন্তু কোনোবাই যদি এই বিধিসমূহ উলংঘা কৰে তেতিয়াহ'লে তেওঁৰ ওপৰত বিহিত ব্যৱস্থাও নিৰ্বাচনী আয়োগে ল'ব পাৰে। নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজৰ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। আৰু নিৰ্বাচনী আয়োগে যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰে তাৰ পিছত সকলো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচিত প্ৰাৰ্থীসমূহক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ আহোঁ। গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি কি? গণতন্ত্ৰত ৰাজনৈতিক দল দুই ধৰণৰ হয়। গণতন্ত্ৰত ৰাজনৈতিক দল দুই ধৰণৰ হয়। শাসক দল যিয়ে চৰকাৰ এখন গঠন কৰি দেশখন চলায় আৰু বিৰোধী দল যিয়ে চৰকাৰৰ সকলো কাম কাজৰ খুঁটি-নাটি দাঙি ধৰাৰ লগতে চৰকাৰক গঠনমূলক পৰামৰ্শ প্ৰদান কৰে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ নিজ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। নিৰ্বাচন দিন ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিৰ্বাচনত যোনে অংশগ্ৰহণ কৰিব সেই প্ৰাৰ্থীক তেওঁলোকে মনোনীত কৰে। ৰাজনৈতিক দলসমূহে নিজৰ প্ৰাৰ্থীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নেতাজনক লগত লৈ নিজ নিজ সমষ্টিত ৰাজহুৱা সভা অনুষ্ঠিত কৰি দলৰ লক্ষ্য উদ্দেশ্য ভৱিষ্যতৰ কৰ্মপন্থা ৰাইজৰ আগত দাঙি ধৰে। আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনক ৰাজনৈতিক দলসমূহে লগত লৈ যি সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব সেই সমষ্টিত গৈ ৰাজহুৱা সভা পাতে আৰু সেই সভাত তেওঁলোকৰ দলৰ লক্ষ্য আৰু উদ্দেশ্য লগতে ভৱিষ্যতে কি কি কাম কৰিব সেইবোৰ দাঙি ধৰে। তদুপৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে দলৰ কৰ্মীসকলে ভোটাৰসকলৰ ঘৰে ঘৰে গৈ নিজৰ প্ৰাৰ্থীজনক ভোট দিবলৈ অনুৰোধ কৰে। আৰু নিৰ্বাচনী প্ৰচাৰৰ যেতিয়া অভিযান চলি থাকে তেতিয়া সেই ৰাজনৈতিক দলৰ কৰ্মীসকলে ভোটাৰসকলৰ ঘৰলৈ গৈ তেওঁলোকৰ নেতাজনক ভোট দিবলৈ অনুৰোধ কৰে আৰু লগতে যদি সেই ভোটৰ তালিকাত পৰিয়ালৰ প্ৰাপ্তবয়স্কৰ নাম আছে নে নাই তাক নিশ্চিত কৰে আৰু কৰ্মীসকলে পৰিয়ালৰ কোনোবা প্ৰাপ্তবয়স্ক ভোটাৰৰ নাম আছে নে নাই ভোটাৰ তালিকাত সেইবোৰো নিশ্চিত কৰে। লগতে নিজ দলে ভৱিষ্যতে কৰিবলগীয়া কৰ্মৰাজিৰ ইস্তাহাৰ হিচাপে প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰে। আৰু নিজ দলে ভৱিষ্যতে কি কি কাম কৰিব সেইবোৰ এখন কৰ্মৰাজিৰ ইস্তাহাৰ প্ৰকাশ কৰি তেওঁলোকে ৰাইজৰ মাজত বিচৰণ কৰে। আৰু লগতে দলৰ সমৰ্থকসকলে দলৰ প্ৰতীক বেনাৰ আৰু প্ৰাৰ্থীৰ লগত লৈ চাইকেল মটৰ চাইকেল আদিৰ সমদল উলিয়াই নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। আৰু নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিক দলসমূহৰ সমৰ্থকবিলাকে দলীয় সমৰ্থকবিলাকে নিজৰ দলৰ প্ৰতীক বেনাৰ আৰু প্ৰাৰ্থীজনক লগত লৈ চাইকেল বা মটৰ চাইকেলৰ সমদল উলিয়াই নিৰ্বাচনী সভাও অনুষ্ঠিত কৰে। এতিয়া আমি পঢ়ো আহা গ নম্বৰ প্ৰশ্নটো। গণতন্ত্ৰত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্ৰণ কৰে? আমি ইতিমধ্যে পঢ়িলো গণতন্ত্ৰত দুটা দল থাকে, শাসক দল আৰু বিৰোধী দল। বিৰোধী দলৰনো কামবোৰ কেনেকুৱা হয়, চৰকাৰক কেনেধৰণে নিয়ন্ত্ৰণ কৰে তাৰ বিষয়ে পঢ়ো আহা। গণতন্ত্ৰত বিৰোধী দলে তলত দিয়া ধৰণে চৰকাৰক নিয়ন্ত্ৰণ কৰে। ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্ৰতিযোগিতামূলক নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰে। ৰাজনৈতিক সচেতনতা জগাই তুলি এখন মুক্ত
মুক্ত আৰু প্ৰতিযোগিতামূলক নিৰ্বাচন যাতে অনুষ্ঠিত হয় তাৰ বাবে বিৰোধী দলে কাৰ্যপন্থা হাতত লয় চৰকাৰে যদি কল্যাণমূলক আঁচনি কাৰ্যকাৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহৰ কাৰ্যকৰণৰ বাবে সুস্থ জনমতৰ গঠন কৰে আৰু চৰকাৰে যদি জনকল্যাণমূলক আঁচনি গঠন নকৰে তেতিয়া বিৰোধী দলসমূহে তাৰ সমালোচনা কৰে আৰু সমালোচনা কৰি ৰাইজৰ মাজত জনমতৰ সৃষ্টি কৰে আইন প্ৰণয়নৰ ক্ষেত্ৰতো গঠনমূলক পৰামৰ্শ আগবঢ়ায় যেতিয়া চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰে তেতিয়া বিৰোধী দলে সেই আইনখনৰ ওপৰত গঠনমূলক পৰামৰ্শসমূহ আগবঢ়ায় প্ৰয়োজন সাপেক্ষে দুখ ক্ৰুটি আঙুলিয়াই দিয়ে আৰু চৰকাৰৰ যদি কিবা দুখ হয় ক্ৰুটি হয় সেইবোৰ বিৰোধী দলে প্ৰয়োজন সাপেক্ষে চৰকাৰক আঙুলিয়াই দিয়ে সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিৰোধী দলে কৰ্মৰ বা কামৰ খাতিয়ান বিচাৰে আৰু আমাৰ চৰকাৰত বিভিন্ন বিভাগ থাকে আৰু বিভাগীয় মন্ত্ৰীসকলৰ পৰা তেওঁলোকেনো কি কাম কৰিলে অধ্যক্ষৰ জৰিয়তে সদনৰ অধ্যক্ষৰ জৰিয়তে তেওঁলোকে সেই কামৰ খাতিয়ানবোৰ বিচাৰে এতিয়া খ নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছেনে যুক্তি দৰ্শোৱা গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছেনে নাই নিশ্চয় আছে গণতান্ত্ৰিক চৰকাৰ এখন গঠন হ'বলৈ আমি নিৰ্বাচন অনুষ্ঠিত কৰিবই লাগিব নিৰ্বাচন গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটা অন্যতম দিশ এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ বাবে নিৰ্বাচন অপৰিহাৰ্য আৰু এখন গণতান্ত্ৰিক চৰকাৰ এখন দেশত গঠন কৰিবৰ বাবে নিৰ্বাচন অতিকৈ প্ৰয়োজনীয় নিৰ্বাচন জনসাধাৰণৰ মত প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম নিৰ্বাচনৰ দ্বাৰা আমি জনসাধাৰণে নিজৰ মত প্ৰকাশ কৰিব পাৰোঁ নিৰ্দিষ্ট সময়ৰ মূৰে নিৰ্বাচন অনুষ্ঠিতৰ জৰিয়তে জনসাধাৰণে চৰকাৰৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে অন্যথা শাসকীয় দল স্বেচ্ছাচাৰী হ'ব পাৰে নিৰ্বাচনসমূহ এটা নিৰ্দিষ্ট সময়ৰ মূৰে হয় যদি এই নিৰ্বাচনসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে নহয় তেতিয়াহ'লে শাসক দল স্বেচ্ছাচাৰী হ'ব পাৰে আৰু নিৰ্দিষ্ট সময়ৰ মূৰে হোৱাৰ বাবে নিৰ্বাচনৰ প্ৰক্ৰিয়াৰে আমি জনসাধাৰণে চৰকাৰক সজাগ বা নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ নিৰ্বাচনে জনগণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে আৰু দেশৰ জনসাধাৰণৰ ৰাজনৈতিক সচেতনতাসমূহ নিৰ্বাচনে বৃদ্ধি কৰে নিৰ্বাচনৰ জৰিয়তে নাগৰিকে দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় আৰু নিৰ্বাচনৰ জৰিয়তেহে এখন দেশৰ জনসাধাৰণে ৰাজনৈতিক যিবোৰ প্ৰক্ৰিয়া সেইবোৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটোলৈ পঢ়ুৱা আহা ৩ নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ভাৰতৰ উপৰাষ্ট্ৰপতি প্ৰত্যক্ষ/পৰোক্ষ নিৰ্বাচন হয় উপৰাষ্ট্ৰপতি নিৰ্বাচনটো পৰোক্ষভাৱে হয় খ নম্বৰটো হৈছে লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫/১২৬ জন ৫৪৫ জন তেলেগু দেশম পাৰ্টি এটা আঞ্চলিক দল ঘ নম্বৰটো হৈছে মুখ্যমন্ত্ৰীক ৰাজ্যপাল/ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আমাৰ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ৰাজ্যপালে নিযুক্তি দিয়ে আৰু প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এতিয়া ঙ নম্বৰটো হৈছে বিধানসভাৰ কাৰ্যকাল ৭ বছৰ নে ৫ বছৰ তোমালোকে সকলোৱে জানা এখন বিধানসভাৰ কাৰ্যকাল হৈছে ৫ বছৰ এতিয়া আমি ৪ নম্বৰ প্ৰশ্নটো লৈ আহো ৪ নম্বৰ প্ৰশ্নটো হৈছে সমতুকা লিখা প্ৰথমটো হৈছে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থাত এটা নিৰ্দিষ্ট বয়সৰ ওপৰত দেশৰ সকলো নাগৰিকে ভোটাধিকাৰ পায় এই ক্ষেত্ৰত ভাষা ধৰ্ম জাতি লিংগ ধনী দুখীয়া আদি বৈষম্য অনা নহয় ভাৰতবৰ্ষত ১৮ বছৰ বয়সৰ ওপৰত সকলো নাগৰিকে ভোটদান কৰিব পাৰে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থা মানে হৈছে এটা নিৰ্দিষ্ট বয়সত সকলো নাগৰিকে ভোটদান কৰিব পাৰে আৰু এই ভোটদান ব্যৱস্থাত কোনো জাতি ধৰ্ম ভাষা বৰ্ণ বা ধনী দুখীয়া
নাথাকে আৰু আমাৰ ভাৰতত সকলোৱে 18 বছৰ বয়সত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে এতিয়া খ নম্বৰটো হ'ল নিৰ্বাচনী আয়োগ ভাৰতত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত নিৰ্বাচনী আয়োগ গঠন কৰে ভাৰতত বিভিন্ন প্ৰকাৰৰ নিৰ্বাচন হয় এই নিৰ্বাচনসমূহ পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে এখন নিৰ্বাচনী আয়োগ গঠন কৰে এই নিৰ্বাচনী আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত থাকে আৰু মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে ঠিক তেনেদৰে ৰাজ্যসমূহতো এখন ৰাজ্যিক নিৰ্বাচনী আয়োগ গঠন কৰা হয় নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচীসমূহ প্ৰস্তুত কৰে আৰু নিৰ্বাচনী আয়োগে দেশখনত বা ৰাজ্যখনত যাতে ভালকৈ সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে নিৰ্বাচনৰ তাৰিখ আৰু নিৰ্বাচনৰ কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ লগত আলোচনা কৰি নিৰ্ধাৰণ কৰে লগতে নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰে লগতে নিৰ্বাচনৰ দিন বা তাৰিখ ঠিক কৰাৰ লগতে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ বা মনোনয়ন পত্ৰসমূহ পৰীক্ষা আৰু মনোনয়ন পত্ৰত যদি কিবা বিসংগতি থাকে বা ভুল ত্ৰুটি থাকে তেতিয়া সেইবোৰ প্ৰত্যাহাৰ আৰু নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত ফলাফল কেতিয়া ঘোষণা কৰিব সেই তাৰিখো নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰে এতিয়া হ'ল ৰাজনৈতিক দল হৈছে উমৈহতীয়া ভাৱধাৰাৰ দ্বাৰা সংগঠিত কিছু ব্যক্তিৰ গোট যিয়ে নিৰ্বাচন অংশগ্ৰহণ কৰি ক্ষমতা দখলৰ চেষ্টা চলায় আৰু নিৰ্বাচনত ৰাজনৈতিক দলে গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু ৰাজনৈতিক দল হৈছে উমৈহতীয়া ভাৱধাৰাৰে কিছুমান মানুহ একত্ৰিত হয় আৰু তেওঁলোকে একত্ৰিত হৈ ক্ষমতা দখলৰ চেষ্টা চলায় গণতন্ত্ৰত ৰাজনৈতিক দলসমূহে দুই ধৰণৰ এক শাসক দল যিয়ে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে আনটো বিৰোধী দল যিয়ে চৰকাৰী কাম-কাজৰ খুঁটি-নাটি দাঙি ধৰাৰ লগতে চৰকাৰক গঠনমূলক পৰামৰ্শ দিয়ে আৰু আমাৰ দেশত ৰাজনৈতিক দল দুই ধৰণৰ হয় এক শাসক দল যিয়ে দেশখন পৰিচালনা কৰে শাসন কৰে লগতে আন এটা হৈছে বিৰোধী দলে চৰকাৰৰ কাম-কাজৰ খুঁটি-নাটিবোৰ দাঙি ধৰে লগতে প্ৰয়োজন সাপেক্ষে চৰকাৰক গঠনমূলক পৰামৰ্শসমূহ আগবঢ়ায় এতিয়া আমি প্ৰকল্পলৈ আহো প্ৰকল্প মানে হৈছে প্ৰজেক্ট শিক্ষক অভিভাৱকৰ সহায় লৈ 2016 চনৰ অসম ৰাজ্যিক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলসমূহৰ কোনে কিমান আসন গ্ৰহণ কৰিলে উল্লেখ কৰি এখন তালিকা প্ৰস্তুত কৰা উক্ত তালিকাত ভিত্তিত কোনটো দলে চৰকাৰ গঠন কৰিবৰ পৰা যোগ্যতা অৰ্জন কৰিলে নিৰ্ণয় কৰা তোমালোকে শিক্ষক বা অভিভাৱকৰ সহায় লৈ 2016 চনত অসম ৰাজ্যিক বিধানসভা নিৰ্বাচনত কোনটো দলে কিমান আসন লাভ কৰিলে তাৰ ওপৰত ভিত্তি কৰি এখন তালিকা প্ৰস্তুত কৰিবা আৰু সেই তালিকাৰ ভিত্তি কৰিয়ে তোমালোকে নিৰ্ণয় কৰিবা যে কোনটো দলে চৰকাৰ গঠন কৰিব পৰা যোগ্যতা পাইছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এৰিছো আশা কৰিছো এই পাঠটি তোমালোকে ভালদৰে বুজি পালা এতিয়া এৰিছো ধন্যবাদ